পঞ্চায়ত নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি তেজপুৰ অগপ বিজেপিৰ মাজতো আভ্যন্তৰীণ সংঘাতে দেখা দিছে। তেজপুৰৰ দুখন জিলা পৰিষদত প্ৰাৰ্থিত্ব বিচাৰিছিল অসম গণ পৰিষদে। বিশেষভাৱে হলেশ্বৰ জিলা পৰিষদ দাবী কৰিছিল তেজপুৰ অগপই। হলেশ্বৰ জিলা পৰিষদ অগপক এৰি দিয়াৰ পক্ষপাতি নহয় বিজেপি নেতা পল্লৱ লোচন দাস আৰু ইয়াকে কেন্দ্ৰ কৰি তেজপুৰ অগপ কাৰ্যালয়ত বিশেষ বৈঠক অনুষ্ঠিত হয়। বিধায়ক পৃথ্বীৰাজ ৰাভাৰ দাবী হলেশ্বৰ জিলা পৰিষদ অগপক লাগিবই। জিলা পৰিষদখন অগপক নিদিলে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব তেজপুৰ অগপই। বিজেপিৰ সৈতে মিত্ৰতাত ফাট মেলিলেও চিন্তিত নহয় বুলি হুংকাৰ প্ৰদান কৰিলে পৃথ্বীৰাজ ৰাভাই। প্ৰয়োজন হ'লে নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব তেজপুৰ অগপই। এতিয়া ৰাইজ আহিছে, হলেশ্বৰ জিলা পৰিষদৰ ৰাইজ আহিছে। হলেশ্বৰ জিলা পৰিষদ আমাৰ ৩টা গাঁও পঞ্চায়ত আছে। এটা বালিপুখুৰী গাঁও পঞ্চায়ত, হলেশ্বৰ গাঁও পঞ্চায়ত আৰু বিন্দুকুৰি গাঁও পঞ্চায়ত। এই ৩টা গাঁও পঞ্চায়তৰ শ মানুহ আমাৰ উপস্থিত হৈছে আৰু তেওঁলোকৰ ডিমাণ্ড হলেশ্বৰ জিলা পৰিষদটো অসম গণ পৰিষদক লাগে। যদিহে অৱশেষত হলেশ্বৰ জিলা পৰিষদ আমি দিব নোৱাৰোঁ, তেনেহ'লে আমি সিদ্ধান্ত ল'ম আমি কি ধৰণে আমি নিৰ্বাচনত আগবাঢ়িব পাৰোঁ। আমি কোৱা নাই যে তেওঁলোকক নিদিওঁ বুলি, আমি কেনেধৰণে আগবাঢ়িম এইটো সিদ্ধান্ত আমি অতি সোনকালে আজিকালিৰ ভিতৰত লৈ আছোঁ। আমি কৈছোঁ যে আমাৰ প্ৰাৰ্থী আছে, আমাৰ সংগঠন হৈছে, সংগঠনত আমি সংগঠিত হৈছোঁ। অসম গণ পৰিষদৰ 3খন গাঁও পঞ্চায়তৰ সকলো ৰাইজ ওলাই আহিছে। ওলাই তেওঁলোকে যিগৰাকী প্ৰাৰ্থীক আমি নিক্ষেপ কৰিব খুজিছোঁ তেখেতক সমৰ্থন জনাইছে। গতিকে আমি আশা ৰাখিছোঁ আমাক এই চিটটো এৰি দিব আৰু এৰি দিব লাগে, আৰু যদি এৰি নিদিয়ে তেনেহ'লে আমি নিজাববীয়াকৈ এটা কিবা সিদ্ধান্ত ল'ম।